নমস্কাৰ বন্ধুসকল, প্ৰথমতে ভিডিঅ'টো চোৱা তাৰপৰা ফানি কেমন পঢ়িম। যেটা আমাৰ ইয়াত সৰিয়হ খেতি নকৰে, মিঠাতেলৰ বৰ দাম 200 টকা লিটাৰ হৈ গৈছে। একদম মিঠাতেল দি শাক ভাজি খাবই নোৱাৰা হৈছে। সেইটো কাৰণে এইটো এটা গোটাকে বন্ধাকবি লৈ লৈছো আৰু এটা বেঙেনা এটা লৈ লৈছো। এনেকে খাম বুলি ভাবিছো আজি ভাতকেইটা দুপৰীয়া খাব লৈছো দেই। तो चलिए शुरू करते हैं। খেতি কৰা জেগাত গৈ গছত লাগি থাকোঁতে খাব লাগিছিলে এনেকৈ খোৱাতকৈ। বেঙেনাটো খাব বুলি ভিডিঅ'টো চাই আছিলোঁ। আই আমাৰ ঘৰৰ গৰুজনী এৰাল ছিগি তাৰ পালেগৈ মানে। মা ছাগলীজনী পালোঁ, ইয়াত ইনষ্টাগ্ৰাম ৰীল বনাই আছে। ৰাইজ বেয়া নাপাব দেই, আমাৰ গৰুজনী এৰাল ছিগি গ'ল। পইচা ভৰিব লাগিব দেই বেঙেনা আৰু কবি খোৱা।